বিধানসভা নিৰ্বাচনত কোন দিশে বড়োভূমিৰ ৰাজনীতি এতিয়াও স্পষ্ট হোৱা নাই বিটিআৰৰ নিৰ্বাচনী সমীকৰণ আগন্তুক নিৰ্বাচনত বিপিএফ আৰু ইউপিপিএল দুটা দলকে লগত লৈ আগবঢ়াৰ পৰিকল্পনাৰ কথা বাৰম্বাৰ ঘোষণা কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু বড়োভূমিত আসন ভাগ বতৰা কৰাৰ সমীকৰণ কি হ'ব সেই কথা এতিয়াও হোৱা নাই স্পষ্ট বড়োভূমিৰ ৰাজনীতিক লৈ ধূসৰ পৰিৱেশ সৃষ্টি হৈ থকাৰ মাজতে প্ৰমোদ বড়োৰ তাৎপৰ্যপূৰ্ণ ঘোষণা এতিয়াও নিশ্চিত হোৱা নাই এনডিএৰ সৈতে ইউপিপিএলৰ মিত্ৰতা আপোনাক এনডিএ থাকিব নাথাকে ইয়াৰ কাৰণে আমি সিদ্ধান্ত ল'ম আলোচনা কৰিম পৰৱৰ্তী সময়ত এতিয়ালৈকেতো আছো কিন্তু পৰৱৰ্তী সময়ত আমাৰ যেটো ৰাজনীতিক এটো সিদ্ধান্ত হ'ব আমাৰ দলীয় সিদ্ধান্ত হ'ব তাৰ পিছত আমি আপোনালোকক জনাম বৰ্তমান ৰাজ্য চৰকাৰৰ অংশীদাৰ হৈ থাকিলেও ভৱিষ্যতে এনডিএত ইউপিপিএল থাকিবনে হেয়া এতিয়াও নিশ্চিত নহয় অনাগত দিনৰ যেটো এছেম্বলি ইলেকশ্যন ইয়াত ইউপিপিএল দল এতিয়ালৈকে এনডিএত আছে নেক্সট ইলেকশ্যনত থাকিব না নাই অকলে খেলিব না কি খেলিব ইয়াৰ কাৰণে আমি আলোচনা কৰি আছো বিভিন্ন দলৰ লগত আলোচনা চলি আছে আৰু আমাৰ নিজৰ দলীয় মৰ্যাদাত আমি কমিটি গঠন কৰি দিছো কমিটিয়ে পৰ্যালোচনা কৰি আছে স্বাভাৱিকতে চৰ্চিত হৈ আহিছে যে বিজেপি আৰু বিপিএফৰ মিত্ৰতাৰ ফলত বড়োভূমিৰ কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে বিপিএফ বিধায়ক দুৰ্গা দাস বড়োৰ স্পষ্ট ঘোষণা বিটিআৰৰ 15টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব বিপিএফে আগন্তুক দিনত কেইটা সিটত নিৰ্বাচন খেলিম এনেকুৱা ধৰণৰ আলোচনা হৈছে আমি 15টা সিটৰ ওপৰত আমি নিৰ্বাচন খেলিম ইভিন এই 15টা সিটৰ বাহিৰত আমি কেনে ধৰণে ৰাজনীতি কৰিব পাৰো কেইবাটাও সিট আছে 4-5টা সিট আছে যত নেকি আমি বিপিএফ দলে প্ৰাৰ্থী দিব পৰা অৱস্থাত আছো তেনেকুৱা কৰিবনে নাই দলে সেইবিলাকো পৰামৰ্শ আগবঢ়াইছে বড়োভূমিৰ আসন নিবিচাৰিবলৈ বিজেপিক আহ্বান বিপিএফৰ আমাৰতো এইটোৱে এৰিয়া আমি কাইলে গুৱাহাটী দুটা সিট লাগে জীৱনত আমি নকওঁ ক'বলৈও নাযাওঁ গতিকে তেওঁলোকেওনো আমাৰ ইয়াত আছে মাত্ৰ 15টা সিট তাতে চকু দিলে অলপ বিটিচিৰ বাকী হিচাপে আমি লগত আছোই আৰু লগত থাকোতে আৰু কেনে ধৰণে তেওঁলোকে আমাৰ পৰা বেছিকে সিট বা সিট বিচৰাটো তেওঁলোকে আমাৰ যেহেতু কৰ্তৃত্ব দিছো আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পিএনবিয়ে তেওঁ তেনে ধৰণৰ প্ৰশ্ন আহিলে তেওঁ আলোচনা কৰিব বিটিআৰৰ বাহিৰৰ কেইবাটাও সমষ্টিত বিপিএফে নিৰ্ণায়ক ভূমিকা ল'ব পাৰে বুলি মন্তব্য দুৰ্গা দাস বড়োৰ অৱশ্যে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ঘোষণা বিটিআৰ বাহিৰত প্ৰতিদ্বন্দ্বিতা নকৰে বিপিএফে নিখিলে বেলেগ কিবা উদ্যোগ না ভাল বিটিআৰৰ 15খন আসনৰ কিমানখন পাব বুলি আশাবাদী বিপিএফ হাগ্ৰামাৰ টিপ্পনী আমাৰ শক্তি আকৌ চাব বিচাৰিছে নেকি আমার শক্তি চাব বিচাৰিছে আৰু আমাৰ শক্তি আৰু চাব বিচাৰিছে আপনি এবাৰ ৰণনীতি কি হ'ব স্যার কি ৰণনীতি আমি চৰকাৰ বনাম এইটোৱে আমাৰ ৰণনীতি প্ৰমোদ বড়োৰ ইউপিপিএল দলৰ এতিয়া অস্তিত্ব নাই বুলি কটাক্ষ হাগ্ৰামা মহিলাৰী ইউপিপিএলৰ শক্তিশালী বৈঠক আজি চলি আছে দুদিনীয়া ইহঁতৰ দলে অৱস্থা নাই ইহঁতৰ বৈঠক শক্তিশালী হয় নাকি প্ৰমোদ বড়ো কোনো সভাপতি হিচাপে দলৰ অৱস্থাই নাই ইহঁতৰ বৈঠকটো কিবা শক্তিশালী হয় বেলেগ কিবা ভাল উদ্যোগ না মুছলপুৰৰ পৰা সুবৰ্ণ পাঠকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ